চাওক আমাৰ জ্বলন্ত সমস্যা কিছুমান এই ৰাস্তাটোৰ কাষত যিটো গাইডলাইন দিলে মানে যিটো আমাৰ ৰিং বান্ধ দিছিলে আজি পীযুষ হাজৰিকাৰ কোনোবা বোলে হয় তেখেত এই এজন বোলে ঠিকাদাৰ তেখেতে আজিলৈকে অহা নাই চাবলৈ নাহিল তেখেতে লেবাৰ পঠাই দিলে লেবাৰে কি কৰিলে কি মেলিলে সেই বিষয়টো আমি জানিবলৈও নাহিলে আমি সদায় বানপানীৰ ভুক্তভোগী আৰু আমি বানপানীৰ লগত খেলি থকা মানুহ তেখেতলোকক আমি কৈছিলোঁ যে আমাৰ জালজৰি LP স্কুলৰ পৰা এইটো মানে হেৰি হ'ব লাগে এটা এই মানে আগৰ যেনেকৈ পজিশ্যনত আছিলে লাগিলে আপোনালোকে বক্স বহাওক আমাক হেৰি কৰি দিয়ক এইটো কি কয় স্লপিং টাইপ কৰি দিয়ক এতিয়া যিসোপা পাহাৰ বহাই দিছে এতিয়া আমি ক'ত থাকিম কি কৰিম এই মানুহখিনি দেখিছে আপোনালোকে এই মানুহখিনিক আপোনালোকে নিৰ্দিষ্ট জেগা আছে মানে ৰিজাৰ্ভ আছে ৰিজাৰ্ভত আপোনালোকে মাটি দিয়ক মই কৰ্মকৰ্তা যিমানখিনি আছে কৰ্মকৰ্তালৈ আমি কাটৰে প্ৰাৰ্থনা কৰিছোঁ আপোনালোকে এই মানুহখিনিক নিৰাপত্তা দিয়াৰ এটা ব্যৱস্থা কৰক এতিয়া বানটো কি খহি আছে বানটোতো পুৰা খহি আছে বহি আছে আপুনি চাব পাৰে আপোনালোকৰ নিউজক আমি ধন্যবাদ দিছোঁ আপোনালোকে নিউজটো প্ৰচাৰ কৰক কিন্তু আজি ঠিকাদাৰে নিউজক টকা খুৱাই পেলাই বহাই ৰখাইছে কিন্তু আপুনি যিটো নিউজ কৰিছে সেইটো আমি পাইছোঁ টিভিত পাইছোঁ কিন্তু মুখ্যমন্ত্ৰীয়ে পাইছে নাই সেইটো আমি নাজানো ইমান এগ্ৰিমেণ্ট হৈ আছে সেইকাৰণে আপোনালোকে তৎকালীন আজি পীযুষ হাজৰিকা এটা সামান্য বানৰ কাৰণে আহিলে কিন্তু এই যিটো চাংচকীৰ পৰা উভতি গৈছে ইয়াৰ এই যিটো 1 কিলোমিটাৰ হয় তাৰ পৰা এই 1 কিলো উইয়াম ডুবিলৈ নাহিলে উইয়াম ডুবি অল আছামে জানে সেইকাৰণে আপোনালোকে চাওক আৰু পীযুষ হাজৰিকাক আমি ধিক্কাৰ দিছোঁ তেখেতে এই বস্তুটো চাবহি লাগিছিল কিন্তু নেচালে আমাৰ ইয়াতে বহুত ডাঙৰ সমস্যা হৈ আছে এতিয়া ইয়াতে যি 6 কোটি টকাৰ এটা বান্ধ মাৰিছিলে সেই বান্ধটোৰ মানে কি হ'ল 2 বছৰ নহওঁতে এতিয়া গোটেই বান্ধ খহি গৈছে আৰু সেই বান্ধ খহি যোৱা চাবলৈ যেতিয়া আমাৰ MLA পীযুষ হাজৰিকাক নিমন্ত্ৰণ দিয়া হৈছিলে মাতা হৈছিলে তেতিয়া তেওঁ আহি চাংচকীৰ পৰা গুচি গৈছে কিন্তু আমাৰ ইয়াত মানুহ চবেই সকলো ৰৈ আছে তেওঁ চাবলৈ ইয়ালৈ নাহিলে প্ৰথম দিনা তাৰ পিছত 2-3 দিনৰ পিছত আকৌ যেতিয়া আহিছে চাংচকীত আহি পেলাই তেওঁ মানে বাৰ্থডে উদযাপন কৰি গৈছে কিন্তু সেইদিনাখনো ইয়াত মানুহ ৰৈ আছিলে সেইদিনাখনো তেখেতে ইয়াত চাবলৈ নাহিলে এইটো মানে কি কাৰণে চাবলৈ নাহিলে আমি মানে বুজি পোৱা নাই এই বানটো কেনে সমস্যা আছে আমাৰ গোটেই মানুহখিনি এতিয়া ৰাতি শুব নোৱাৰে সকলোৱে মানে কি উজাগৰে থাকে পহৰা দি থাকে কেনেবাকে মানে বানটো ৰাস্তা খহি যায় নেকি বুলি ৰাস্তা ভাঙি যায় নেকি খহি গ'লে মানে আমাৰ একোৱে নাইকিয়া হৈ যাব অলপ চলপ নহয় সম্পূৰ্ণ মাটিয়ে খহিছে আমি গম পোৱাৰ মতে কি আৰু আমাৰ ইয়াৰ পৰা প্ৰায় 12 বিঘামান মাটিৰ কপিলিৰ বুকুতে এতিয়া আছে এইখিনি যাতে তেখেতে চাই আৰু 600 মিটাৰ দূৰত্বৰ যিটো 6 কোটি টকাৰ আঁচনি এইটো আমি ইতিমধ্যে বিভিন্ন 3 বছৰ যুঁজি পেলাই এই আঁচনিটো অনাৰ পাছত ইঞ্জিনিয়াৰ গোবিন্দ সিং ডাঙৰীয়াদেৱ আজিলৈকে ইয়াত উপস্থিত নহ'ল আৰু তেওঁলোকে কেৱল লেবাৰৰ ওপৰতে নিৰ্ভৰ কৰি তেওঁলোকে এই বান্ধটো নিৰ্মাণ কৰিলে আৰু ইয়াত বিশেষকৈ পলিটিকেল লিডাৰ কিছুমান জড়িত হৈ এইটো সম্পূৰ্ণৰূপে বৰবাদ কৰিছে যিহেতুকে এই বান্ধটো চাবৰ কাৰণে আমাৰ জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাদেৱো আহিছিল আহি তেওঁলোকে আচল জেগালৈ নাহি আধা বাটৰ পৰাই উভতি গুচি গ'ল আৰু তেওঁলোকক কোনে উভতাই লৈ গ'ল কোন চক্ৰই ওলোটাই লৈ গ'ল মন্ত্ৰী MLA জিতু গোস্বামী ডাঙৰীয়াদেৱো আহিছিল আৰু আহি পেলাই তেওঁ আজিলৈকে সেই হেৰিজন জিতু গোস্বামী MLA জন
এই বৰ্তমান বহৰমপুৰ সমষ্টি আমাৰ বহৰমপুৰ সমষ্টি বৰ্তমান বহৰমপুৰ সমষ্টি আগৰ ৰহা সমষ্টি আছিল। ৰহা সমষ্টি বিধায়কটো কোনোদিন নাহিলেই আৰু বৰ্তমান জিতু গোস্বামীদেৱো কেৱল খৰাঙৰ দিনত আহিব, মনে মনে আহি 2-3জন লিডাৰক লগ কৰি উভতি গুচি যায়। ইয়াত কেনেকৈ কি হৈছে, ইয়াত সমস্যা আজিলৈকে কোনো এজন লিডাৰ ইয়াত খাৰা নহ'ল। এইটো ইমান কোটি টকাৰ বান কেনেকৈ ভাগিল, এজন ৰাজনৈতিক নেতাক আমি ইয়াত পদাৰ্পণ নকৰোঁ। কাৰণ স্থানীয় লিডাৰেই হওক বা অন্য কোনোবা মানে আঁতৰ ডাঙৰ লিডাৰেই হওক, আৰু তেওঁলোকক কোন লিডাৰে এই মাননীয় আমাৰ পীযুষ হাজৰিকা ডাঙৰীয়াদেৱক উভতাই লৈ গুচি গ'ল নে তেওঁ ইয়াত জড়িত হৈ আছিল সেইটো বিষয়ে নাজানো। এইটো তেওঁ চাংচকী 1 মিনিটৰ বাট আৰু তেওঁ ইয়াৰ পৰা গুচি গ'ল। ইয়াত ৰাইজ জড়িত থাকিল। এতিয়া এই উৰিয়াম ডুবিটো চৰকাৰে তৎকালীনভাৱে মাননীয় মুখ্যমন্ত্ৰী এই নিউজৰ দ্বাৰাই মাননীয় মুখ্যমন্ত্ৰীকো দৃষ্টিগোচৰ কৰিব খুজিছোঁ আৰু জলসম্পদ মন্ত্ৰী ডাঙৰীয়া আহি নিজে সৰজমিন তদন্ত কৰি কেনেকৈ আমাৰ কপিলীপৰীয়া ৰাইজক উদ্ধাৰ কৰে, বৰচুংবাসী গাৰুখুন্দা বৰচুং গাঁৱৰ ৰাইজক কেনেকৈ ৰক্ষা কৰে সেইটো তেওঁলোকে চিন্তা কৰক আৰু তেওঁলোক প্ৰকৃত যদি নেতা হয় তেওঁলোকে ৰাইজক উদ্ধাৰ কৰক। বৰ্তমান আমাৰ এই বানপানীৰ কাৰণে আমাৰ মানুহবিলাকৰ বহুত অশান্তি হৈছে বাৰু। মানে গোটেই পাথৰবিলাক যেতিয়া দিলেহি, দিয়াৰ পাছতে আপোনাৰ গোটেই কেইকোটি টকা আহিছে সেইটো আমি গম নাপাওঁ বাৰু, কিন্তু এতিয়া গোটেই পাথৰখিনি মানে বতৰ যেতিয়া পৰিছে তেতিয়া মানে শিলগুটিটো একদম পাথৰটো বহি গৈছে তললৈ। এতিয়া মানে আমাৰ মানুহখিনি এনেকুৱা হৈছে য'ত নেকি আমাৰ কোনো চাকৰি বাকৰি একো নাই, আমি দিন হাজিৰা কৰি খোৱা মানুহ, আমাৰ মালিকেওতো একো কামেই নকৰে। এতিয়া যদি আমাৰ এনেকুৱা অৱস্থা হয়, আমাৰ এই মানুহখিনিয়ে আমি কেনেকৈ থাকিম? পীযুষ হাজৰিকা ডাঙৰীয়ালৈ আমাৰ এটাই অনুৰোধ হ'ল, আমাৰ যে ৰাস্তাটো সম্পূৰ্ণ ঠিক কৰি দিয়ে।